কংগ্ৰেছত পুনৰ ভূপেন বৰা হাতাও অভিযান দিল্লীত বাহৰ 9 গৰাকী বিধায়কৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ কংগ্ৰেছত বিসংবাদ এপিচিচিৰ সভাপতি সলনিৰ দাবীৰে দিল্লীত বাহৰ কংগ্ৰেছী বিধায়কৰ ৱাজেদ আলী চৌধুৰী আব্দুল বাতেন খন্দকাৰ আসিফ নাজাৰ আব্দুল ৰহিম আহমেদ প্ৰদীপ সৰকাৰ একে ৰচিদ আলম শিৱামণি বৰা নন্দিতা দাস পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত ভূপেন বৰাক আঁতৰাবলৈ দিল্লীত বিধায়কৰ বাহৰক লৈ প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ 2016 চনত মুকু খেদিবলৈ দিল্লীলৈ গৈছিল এনে প্ৰতিক্ৰিয়াৰে সভাপতি সলনি নহয় কিন্তু মই এটা কথা ক'ব পাৰোঁ মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা 16 চনৰ পৰা মুখ খেদাব লাগে বুলি বহুত চিগনেচাৰ কেম্পেইন হৈছিল দিল্লীলৈ মানুহবিলাক গৈ আছিল তেতিয়া কিন্তু হাইকমাণ্ডে কি কাৰণে নাজানো মোক খেদোৱা নাছিল গতিকে এনেকৈ দৰখাস্ত লিখি খেদাব ক'লেও নেখেদায় কেতিয়াবা গতিকে যদি তেনেকুৱা কাৰোবাৰ মনত আছে সফল নহ'ব পাৰে CLPৰ 3 খালী পদৰ বাবে দিল্লীলৈ যোৱাৰ কথা বিৰোধী দলপতিক অৱগত কৰিছিল বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে মই ৱাজেদ আলী চৌধুৰীক স্পষ্টভাৱে সুধিছিলোঁ আপোনালোকে দিল্লী গৈছে মই গম নাপাওঁ কি কথা তেতিয়া তেখেতসকলে মোক ক'লে যে আমাৰ কিছু বিধায়কে আমাৰ CLPত আলোচনা কৰিছিলে আমাৰ কেইটামান পোষ্ট খালী আছে যেনে কমলাক্ষ গুচি যোৱাৰ পিছত ডেপুটি CLP ৰূপজ্যোতি কুৰ্মী গুচি যোৱাৰ পিছত আপোনাৰ ছেক্ৰেটেৰী তাৰপিছত ৰকিবুল হুছেইন সাংসদ হোৱাৰ পিছত ডেপুটি CLP কমলাক্ষ যোৱাৰ পিছত ডেপুটি CLP এনেকৈ 3টা পোষ্ট খালী আছে গতিকে এইবিলাক পূৰণ কৰিবলৈ তেখেতসকলে ইচ্ছা প্ৰকাশ কৰি দিল্লীত সাক্ষাৎ কৰিব গৈছে তাতকৈ কম বেছি যিখিনি কথা ওলাইছে বিসংবাদ এই বিষয়ে মই জ্ঞাত নহয় কিন্তু মই সন্মুখত নিৰ্বাচন সেয়ে নেতৃত্ব সলনিৰ দাবীৰে দিল্লীত বাহৰ পতা বিধায়কক আহ্বান বিৰোধী দলপতিৰ দিল্লীৰ নেতাক গামোচা পিন্ধোৱাৰ পৰিৱৰ্তে ৰাইজৰ লগত থাকক কম কৈ আছে একদম নিৰপেক্ষ হ'ব নিষ্পক্ষ হ'ব কিন্তু তেতিয়াহ'লে মই এইটো নাজানো তেওঁ এইটো কথা ঘোষণা কৰিবলৈ পাৰ্মিশ্যন লৈছিল নে নাই যোৱাকালি এইটো এটা টুপহে কাৰণ কৈছে যে যিমান মথাউৰি আছে তাত 15জনকৈ ল'ৰাক কিবা কিবি পইচা দিব আজি তেনেকৈ কিমান টুপ দি থাকিব এই টুপৰ ৰাজনীতিৰ বিপক্ষে জনগণক ক'ব লাগে সেইটোৱে মূল কাম ইয়াত মানে প্ৰদেশ কংগ্ৰেছৰ প্ৰকৃততে যিসকল বিষয়ববীয়া তেখেতসকলে একদম এতিয়া গাঁৱে গুচি যাব লাগে দিল্লীত মানে কোনোবা লিডাৰ আহিলে ধৰক এজন বা দুজনেহে গামোচা পিন্ধাবলৈ এয়াৰপৰ্ট যোৱাৰ পৰিৱেশটো হ'ব লাগে এই সময়ত যাতে আমি দেখিছোঁৱেই আপোনালোকে দেখিছে আমি সকলোৱে গুচি যাওঁ দিল্লী বা কোনোবা আহিলে কিন্তু ফিল্ডত আমাৰ মিটিংবিলাকত কিমান অবজাৰ্ভাৰ আছে কিমান কি আছে এইটো চাব লাগে সেই কথাটো উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জিলা সভাপতি আৰু ব্লক সভাপতি নিজাববীয়াকৈ নিযুক্তি দিয়াৰ পাছতে বৰাৰ বিৰুদ্ধে মুকলি অসন্তুষ্টি ব্যক্ত কৰিছিল বিধায়কদ্বয় শিৱামণি বৰা আৰু নন্দিতা দাসে পৰৱৰ্তী সময়ত হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু এতিয়া দেখিবলৈ পোৱা গৈছে 9 গৰাকী বিধায়কে এনেদৰে বাহৰ পতাক কেন্দ্ৰ কৰি কংগ্ৰেছৰ ভিতৰ চোৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আপোনাৰ পছন্দৰ ঘৰ এটা বিচাৰি আপুনি হাবাথুৰি খাইছে নেকি আমি দিম এটা নিৰ্ভৰযোগ্য ঠিকনা সকলো সুবিধা সম্পন্ন আপোনাৰ সপোনৰ ঘৰ আজিয়ে যোগাযোগ কৰক গ্ৰীণটেক ৰেচিডেন্সিৰ সৈতে গ্ৰীণটেক ৰেচিডেন্সি এটা নতুন জীৱনৰ সঠিক আৰম্ভণি যোগাযোগ কৰক 9707512000 9707601200 ধাৰাপুৰ গুৱাহাটী